ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী জাভেদ ইছলামৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈছে জাভেদ ইছলাম 15 বছৰে মন্ত্ৰী হৈ এদিনো ধুবুৰীত পদাৰ্পণ নকৰিলে ৰকিবুল হুছেইনে এই মন্তব্য অগপৰ প্ৰাৰ্থীজনৰ এবাৰ ধুবুৰীত আজমলক ৰাইজে প্ৰত্যাখ্যান কৰিব বুলিও দাবী জাভেদ ইছলামৰ অগপৰ প্ৰাৰ্থীজনক সংগ দিছে অপূৰ্ব ভট্টাচাৰ্যকে ধৰি কেইবাজনো অগপৰ জ্যেষ্ঠ নেতাই আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ফিৰোজ আলমৰ জৰিয়তে চমু চাপি হোৱাৰ লগে লগে আসলতে নিৰ্বাচনৰ দিন চমু চাপি হোৱাৰ লগে লগে ধুবুৰী লোকসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী যি প্ৰচাৰ তুংগত উঠিছে আৰু এজিপিৰ যিগৰাকী প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী এজিপিৰ হৈ জাভেদ ইছলামে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ধুবুৰী চহৰত আহি উপস্থিত হৈছে আৰু ধুবুৰী চহৰত আজি এক বিশাল বাইক ৰেলীয়ে তেওঁক আদৰণি লোৱা হয় আৰু তাৰ পিছতে ধুবুৰীৰ যি এজিপিৰ কাৰ্যালয় আছে কাৰ্যালয়ত এখন সভাত অংশগ্ৰহণ কৰে এই এজিপিৰ সভাখনৰ যি দৃশ্য আজি দৃশ্য মই দেখুৱাই ল'ব বিচাৰিম এনেদৰে ইয়াত চাওক ইয়াত এজিপিৰ যিসমূহ কৰ্মকৰ্তা ইয়াত আহি উপস্থিত হৈছে আৰু তাৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ আৰু এই আজিৰ ধুবুৰীত যি প্ৰথমবাৰৰ বাবে জাভেদ ইছলামে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত উপস্থিত হোৱাৰ পিছত এনেদৰে এখন জনসভাত উপস্থিত হৈ জাভেদ ইছলামে নিজৰ বক্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত তাৰে দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ এনেদৰে জাভেদ ইছলামে নিজৰ বক্তব্য আগবঢ়াইছে আৰু এই আমি যিহেতু জাভেদ ইছলাম এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে আমি পোনে পোনে জাভেদ ইছলামৰ পৰা নিজৰ তেখেতৰ বক্তব্য ল'বলৈ চেষ্টা কৰিম আচলতে তেখেতে কি কয় যিহেতু প্ৰথমবাৰৰ বাবে ধুবুৰীত আহি উপস্থিত হৈছে এখেতৰ পৰা আমি পোনে পোনে নিজৰ বক্তব্য ল'বলৈ চেষ্টা কৰিম চাওক মই যদি ক'ব যাওঁ আজি এটাই কথা ক'ব লাগিব অল ইজ ৱেল আমাৰ অল ইজ ৱেল সকলো দিশত সকলো অঞ্চলত আমাৰ যেনেধৰণৰ কাম চলি আছে অকল ময়ে নহয় মোৰ গ্ৰাছৰুট লেভেলৰ পৰা মোৰ কৰ্মকৰ্তা আমাৰ মানে মিত্ৰজোঁটৰ কৰ্মকৰ্তা ই পি পি এল অলছ' ই পি পি এলো কাম কৰি আছে আমাৰ 4খন গাঁও পঞ্চায়তত গোচাইগাঁৱত এনেধৰণে কাম কৰি আছে যে আমি অভিভূত মানে ইমান ভাল কাম হৈ আছে আৰু ইমান স্বতঃস্ফূৰ্তভাৱে মানুহ ৰাইজ আমাৰ ফালে আহি আছে চৰকাৰমুখী হৈ আছে চৰকাৰৰ ওপৰত আস্থা ৰাখিছে আমি গম পাই গৈছোঁ যে এইবাৰ ধুবুৰীবাসী ৰাইজ বাহিৰৰ মানুহক ভোট নিদিব কেতিয়াও নিদিব আৰু মোক আঁকোৱালি ল'ব এই কাৰণে যে জহিৰুল ইছলামৰ এটা অৰিহণা আছে সেই পৰিয়ালৰে মই ল'ৰা আৰু মোৰ কোনো খুঁত নাই মোৰ দুৰ্নীতি নাই আৰু ৰিয়েলাইজ কৰিছে যে আমাৰ বৰ্তমান আৰু ভৱিষ্যত কি হ'ব গতিকে গোটেই ভাৰতবৰ্ষ আগুৱাই গৈ আছে ধুবুৰী আমি পিছুৱাই আছোঁ আৰু খালি একেই কথা একেই হেলিকপ্টাৰ একেই মিছা কথা একেই প্ৰতিশ্ৰুতি গতিকে তাৰে মাজত আকৌ বৰে মিয়া ছোটে মিয়াতো সুবহান আল্লাহ এনে বৰে মিয়া আছে আকৌ সুবহান আল্লাহ ছোটে মিয়া ৰকিবুল হুছেইন আহি আকৌ ইয়াত পাইছে গতিকে তেওঁলোকে কি পাইছে ইয়াত আমাৰ খেতিত আমি তেওঁলোকক হাল বোৱাব নিদিওঁ আমাৰ মালিকানা তেওঁলোকক নিদিম আমাৰ মালিকানা আমাৰ ল'ৰাক দিম আমাৰ সন্তানক দিম আমি নিজে শাসন কৰিম আৰু এয়া আছিল অগপৰ প্ৰাৰ্থী জাভেদ ইছলামৰ ভাষ্য আৰু আজিৰ দিনটোত যিটো অসম গণ পৰিষদৰ এগৰাকী প্ৰাৰ্থী জাভেদ ইছলামে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল আৰু এই পৰিৱেশ হৈছে ধুবুৰীত উপস্থিত হৈ বা নিৰ্বাচন প্ৰচাৰত অংশগ্ৰহণ কৰিয়েই যি বিৰোধী প্ৰাৰ্থী আছে তাকলৈ সমালোচনা কৰে